যোৱা কেইটামান দিনত মই এজন নাম ক'ব খোজা নাই CM ভিজিলেন্সত ইনকোয়াৰি কাৰণে এজন পাৰ্টিকুলাৰ অফিচাৰ যোৱা এমাহত আমি ট্ৰেক কৰি আছো আৰু অফিচাৰজনৰ লগত কথা বতৰা পাতিলে আমি এইটোৱে বুজো যে তেওঁৰ ড্ৰাইভাৰৰ গুগল পে PSৰ গুগল পে এইবিলাকৰ জৰিয়তে টকা পইচা সংগ্ৰহ কৰাৰ এটা কাৰ্টেল তেওঁলোকে নিৰ্মাণ কৰি লৈছে অহা 10টা দিনৰ ভিতৰত যেতিয়া আমি বিষয়াজনক গ্ৰেপ্তাৰ কৰিম বা নিলম্বিত কৰিম আপোনালোকে নামটো গম পাব মই আজি নাম ক'ব খোজা নাই বাট এই যে ব্যৱস্থা and he is a product of transparent system এইটো নহয় যে তেওঁ বহুত দিন আগত চাকৰি পোৱা যোৱা 3.5 বছৰত চাকৰি পোৱা সেয়ে আজিৰ দিনটো আমি সংকল্পবদ্ধ হোৱাৰ দিন যে আমি সুশাসনৰ আনটো স্তম্ভ আমি নিৰ্মাণ কৰিম স্বচ্ছ নিযুক্তিৰ পিছত স্বচ্ছ শাসন স্বচ্ছ নিযুক্তি it is not an aim in itself it is a means to achieve an aim যদি স্বচ্ছ নিযুক্তিয়ে স্বচ্ছ শাসন ব্যৱস্থা এটাৰ জন্ম দিব নোৱাৰে তেতিয়ালে যোৱা অহা 2টা বছৰৰ পিছত মানুহে আমাকে ক'ব যে স্বচ্ছ নিযুক্তিৰ কি লাভ আছে স্বচ্ছ নিযুক্তিৰ কাৰণেতো কোনোটো চৰকাৰতো দুৰ্নীতি কমা নাই গতিকে আপোনাৰ ধাৰণাটো